Hey guys, যদি আপুনি ক্লাছ 8 বা 10 পাছ কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব তেতিয়া হলে এইটো ভিডিও আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব গৈ আছে মই আজি আলোচনা কৰিম কামৰূপ মেট্ৰ ডিস্ট্ৰিক্ট জুডিচিয়াৰী পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু এইটো ভিডিওত মই ইয়াৰে ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং ডিটেইলছ খিনি মই আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড হয় আৰু আপুনি তেনেকুৱা গভৰ্ণমেণ্ট সেক্টৰত জব বিচাৰি আছে তেতিয়া হলে আপুনি এইটো ভিডিও চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি কিনে এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব কেনেকৈ কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো কামৰূপ মেট্ৰ ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছ আপুনি এই ভিডিও সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি অৰ্গেনাইজেচন Office of the Judicial Magistrate Kamrup Post name di ase apuni peon postot apply koribo paribo aru total vacancy di ase 7 postot apply koribo paribo job location to apnar Guwahati Assamot hobo aru application jeto mode di ase apuni offline ot koribo lagibo apuni offline ot keneke apply koribo taru basic details moi apanak eta provide kori dim etia sai lok vacancy details kini di ase aru category wise vacancy mo divide kori di ase যদি আপুনি আনৰিজাৰ্ভ ক্যাটাগৰী ক্যান্ডিডেটছ হয় তেতিয়া হলে 2 পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি এসসি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি এসটিপি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি এসটিএইচ ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু টোটাল আপোনাৰ ভ্যাকেন্সি দি আছে 7 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো এতিয়া চাই লওক ভ্যাকেন্সি কিনেতে আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি মিনিমাম ক্লাছ 8 পাস কৰিছে বা আপ টু আপুনি ক্লাছ 10 পাস কৰিছে তেতিয়া হলে আপুনি এটো ৰিকুৱাৰমেন্টত এপ্লাইৰ কাৰণে এলিজিবল হ'ব লগতে চাও ম্যাক্সিমাম যেটো দি আছে আপুনি হাই সেকেন্ডাৰী বা যদি হায়াৰ তেনেকুৱা এডুকেশন আপুনি কমপ্লিট কৰিছে মানে ডিগ্ৰী আপুনি কৈছে তেতিয়া হলে আপুনি এটো ভ্যাকেন্সি কাৰণে এলিজিবল নহব তেতিয়া হলে আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব নোৱাৰিব লগতে চাই লওক আপুনি এপ্লাই কৰোতে আপুনি যে ক্লাছ 10 ৰ ওপৰত মানে হাই সেকেন্ডাৰী বা তেনেকুৱা হায়াৰ এডুকেশন ডিগ্ৰী আপুনি কমপ্লিট কৰা নাই তাৰ কাৰণে এটা আপুনি সেলফ ডিক্লেৰেচন তাতে সাবমিট কৰিব লাগিব নেক্সট চাই লওক আপুনি ফলো কৰিব লাগিব এজ লিমিট আৰু এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত মিনিমাম যেটো এজ দি আছে 18 ইয়াৰ্স যদি আপোনাৰ হৈছে দেন আপুনি এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম আপোনাৰ 40 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যদি আপুনি এসসি এসটি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় as per যেটো গভৰ্ণমেণ্ট ৰুল আছে হেতু হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি আপুনি ৰিসিভ কৰিব এন্ড এইটো হিচাপত আপোনাৰ এপ্লিকেবল হ'ব হেতু চাই লওক স্যালাৰি ডিটেইল যত আপোনাৰ পে স্কেল খিনি দি আছে যত আপোনাৰ পেমেন্ট আপুনি ৰিসিভ কৰিব 12000 ৰ পৰা লৈ কিনে 52000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে আপোনাৰ গ্ৰেড পে প্লাস হ'ব আপোনাৰ 3900 কে এতিয়া চাই লওক এটো ৰিকুৱাৰমেন্টত আপুনি কেনেকে এপ্লাই কৰিব তো এপ্লাই প্ৰসেছত আপোনাক ফাৰ্ষ্টতে মই কৈছো আপুনি এপ্লাই কিনি অফলাইনত কৰিব লাগিব কেনেকে কৰিব যদি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল কৰি আছে দেন আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম যেটো হয় যেটো পাৰ্ট 9 আসাম গেজেট ফৰ্মটো আপুনি আমাৰ জব এলাৰ্ট এস্কেপ পৰ্টালত ভিজিট কৰি কিনে ডাউনলোড ফৰ্ম সেকশনত ভিজিট কৰিব আৰু তাৰ পৰা আপুনি ফৰ্মটো পিডিএফ ফৰ্মেটত ডাউনলোড কৰি কিনে যিকোনো এটা আপুনি সাইবাৰ কেফেত যাই কিনে আপুনি তাৰ পৰা প্ৰিন্ট আউট কৰি ল'ব নেক্সট আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব যদি আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰোতে কোনো ধৰণৰ প্ৰবলেম হৈছে আমাৰ চেনেলতে ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ আপুনি ফিল আপ কৰিব পাৰিব কমপ্লিট ডিটেইলছ লৈ কিনে আলোচনা কৰা হৈছে আৰু ফৰ্মটো তাতে ফিল আপ কৰি দেখুৱা হৈছে আপুনি তাতে চেক কৰিব পাৰে যদি আপুনি বিচাৰে নেক্সট আপুনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি এটাচ কৰিব লাগিব যত আপোনাৰ এডুকেশনাল যিখিনি ডকুমেন্টছ আছে সেইখিনি আপুনি এটাচ কৰিব লাগিব লগতে আপোনাৰ এজ প্ৰুফৰ কাৰণে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট নহলে ক্লাছ 10 ৰ যেটো এডমিট কাৰ্ড থাকে এটো আপুনি শো কৰাব পাৰে যদি আপোনাৰ তাত নাই তেনেকৈ আপুনি এজ প্ৰুফৰ সাৰ্টিফিকেট মানে এটা প্ৰুফ আপুনি তাতে দিব লাগিব নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট যদি আছে কাষ্ট সাৰ্টিফিকেটটো আপুনি দিব লাগিব যদি নাই এটো ম্যান্ডেটৰি নহয় নেক্সট আপুনি দিব লাগিব ভ্যালিড এমপ্লয় এক্সচেঞ্জ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড আছে আপুনি দিব লাগিব মানে ৰেজিষ্ট্ৰেচন যেটো আপুনি কৰিলে যেটো ওলাই যায় কাৰ্ডটো এটো আপুনি দিব লাগিব নেক্সট আপোনাৰ ফটোগ্ৰাফ দিব লাগিব পাসপোর্ট সাইজ রিসেন্ট কালার ফটো দিব 4টা এখিনি দি কিনে আপুনি এটা এনভলভমেন্টৰ বৰাব ঠিক আছে এনভলভমেন্টৰ ওপৰত আপুনি মেনশন কৰিব লাগিব আপুনি যে পিয়ন পোষ্টত এপ্লাই কৰি আছে এটো পোষ্ট নেমটো আপুনি ম্যান্ডেটৰি তাতে ফিল আপ কৰিব লাগিব মানে লিখি দিব লাগিব ভালকে এপ্লাই আপুনি অফলাইনত কৰিব পাৰিব বাই পোষ্টত কৰিব পাৰিব বা আপুনি তাতে ভিজিট কৰি কিনে সাবমিট কৰি যাব পাৰিব এতিয়া চাই লওক এড্ৰেছটো আপুনি নোট কৰি লব যদি আপুনি
তাতে সেন্ড কৰে বাই পোষ্ট তথাপি আপুনি এনভলভমেন্টৰ ওপৰত হেতু এড্ৰেছ লিখি দিব লাগিব আৰু যদি আপুনি পাৰ্সোনালি ভিজিট কৰে তথাপি আপুনি এনভলভমেন্টৰ ওপৰত হেতু এড্ৰেছ লিখি কিনে তাতে সাবমিট কৰি থৈ আহিব লাগিব এড্ৰেছটো আপুনি লিখি ল'ব অফিস অফ দা চিফ জুডিশিয়াল মেজিস্ট্ৰেট কামৰূপ গুৱাহাটী যত আপোনাৰ পাণবজাৰ GRD বিল্ডিং নিয়াৰ কটন কলেজ ৰোড আৰু পিন কোড নাম্বাৰটো দি আছে 781001 এটো এড্ৰেছ আপুনি ভালকে নোট কৰি ল'ব যদি আপুনি বাই পোষ্ট কৰি আছে এড্ৰেছটো মেন্ডেটৰি আপুনি লিখিবই লাগিব লগতে আপুনি যদি তাতে ডাইৰেক্ট ভিজিট কৰি আছে তাতে ভিজিট কৰি কিনে আপুনি সাবমিট কৰিব পাৰিব এটো এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস কিনি অফিচিয়েল যেটো নোটিফিকেশন এটো ফেব্ৰুৱাৰী 23 2026 ত ৰিলিজ কৰি দিছে আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে আপুনি ফৰ্মটো সাবমিট কৰিব পাৰিব মাৰ্চ 9 2026 লৈ কিনে ইম্পৰ্টেন্ট লিংক সেকশনত চাব অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত ওপেন কৰি যদি আপুনি সাৰ্চ কৰে kamrupmetro.dcourts.gov.in সাৰ্চ কৰিলে কামৰূপ মেট্ৰৰ যেটো অফিচিয়েল ওয়েবসাইট আছে ডিস্ট্ৰিক্ট জুডিশিয়াৰী তাতে আপুনি ডাইৰেক্টলি ভিজিট কৰিব পাৰিব লগতে স্ট্যান্ডাৰ্ড ফৰ্মৰ লিংকটো অলৰেডি জবেলা ডেস্কটপ পৰ্টেলত দিয়া আছে আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব লগতে আপুনি কেনেকৈ ফিল আপ কৰিব পাৰিব এইটো ভিডিঅৰ লিংক লগতে আই বাটনত আপুনি পাই যাব এন আপুনি জবেলা ডেস্কৰ যেটো পৰ্টেল আছে এইটো লিংকও মই এইটো ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিলে পাই যাব যদি এইটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জবেলা ডেস্কৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো